ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰাফিকিং 26 জুন তাৰিখটো আমি পালন কৰোঁ আৰু শিৱসাগৰ আৰক্ষীৰ হাতত ইতিমধ্যে জব্দ হৈ থকা বিভিন্ন ধৰণৰ নাৰ্কটিক ছাবষ্টেন্স আজি আমি ইয়াত ডিছপ'জ কৰিবলৈ লৈছোঁ। এইখিনি যাতে উঠি অহা প্ৰজন্মৰ কাৰণে আৰু বিপদজনক একো নহওক তাৰ কাৰণে এইটো এটা প্ৰচেষ্টা আৰু ইয়াৰ লগতে আমি সমাজলৈ আৰু উঠি অহা প্ৰজন্মলৈ এটা আহ্বান কৰিম যাতে তেওঁলোকে এইখিনি অভ্যাসৰ পৰা আঁতৰত থাকে আৰু উঠি অহা প্ৰজন্মই অকণমান নিজৰ ভৱিষ্যতৰ কথা ভাবি প্ৰডাক্টিভলি নিজৰ সময়খিনি ব্যৱহাৰ কৰে আৰু নিজৰ ভৱিষ্যতটো গঢ় দিয়াৰ প্ৰতি বেছি গুৰুত্ব দিয়ে। আজি আমি ইয়াত প্ৰায় 13 কোটিৰো ওপৰত ড্ৰাগছ ডিছপ'জ কৰিবলৈ লৈছোঁ আৰু আশা কৰোঁ এয়া এটা আৰম্ভণিহে আৰু ভৱিষ্যতে কিন্তু আমি আমাৰ ৱাৰ এগেইনষ্ট ড্ৰাগছ আমি চলাই যাম আৰু সকলোলৈ আহ্বান যাতে এইবিলাকৰ পৰা আঁতৰত থাকে, নহ'লে শিৱসাগৰ আৰক্ষী সক্ৰিয় হৈ আছে। য'তে আমি যেনেকৈ খবৰ পাওঁ কিন্তু আমি লগে লগে তাৰ ওপৰত আমাৰ একশ্যন আৰম্ভ হ'ব। আমি ইয়াতে গাঞ্জা, হেৰইন আৰু কিছুমান ফৰেন চিগাৰেট আছে যিখিনি ইয়াত ডিছপ'জ কৰিবলৈ লৈছোঁ। কোন কোন ডিপাৰ্টমেণ্ট আছে আপোনালোকৰ? হেল্থ ডিপাৰ্টমেণ্ট আছে, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আছে, এক্সাইজ ডিপাৰ্টমেণ্ট আছে। সকলো আমি উমৈহতীয়াভাৱে এইখিনি কাম কৰিছোঁ আজি। এইটো এটা আইনৰ সুৰুঙালৈ তেওঁলোক বাচি যায়। আমি এই বিষয়ে মই বৰ বিতংভাৱে এতিয়া নকওঁ। আইনৰ কিছুমান সুৰুঙাৰ কাৰণে তেওঁলোক বাচি যায়। ইয়াত আচলতে পুলিচে আমি যথেষ্ট সক্ৰিয়ভাৱে এতিয়া লাগিছোঁ এইখিনি নহ'বৰ কাৰণে আৰু চেষ্টা অব্যাহত থাকিব এইটো সংক্ৰান্তত, যাতে আমি আৰু যদি এনেকুৱা ইনফৰ্মেশ্যন পাওঁ সেইটোত যাতে আমি ইমিডিয়েটলি একশ্যন ল'ব পাৰোঁ। খালি এটাই মাত্ৰ সকলোলৈ অনুৰোধ যাতে যোনে যেতিয়া কিবা যদি এনেকুৱা ধৰণৰ খবৰ পায় কিবা থাকে মানে আমাক যাতে লগে লগে আৰক্ষীক যাতে খবৰ দিয়ে, আমি যাতে সেই বিষয়ে আমি পদক্ষেপ ল'ব পাৰোঁ। মোৰ নাম্বাৰটো খবৰ দিব পাৰে। মোৰ নাম্বাৰটো সকলোৰে হাতে হাতেই আছে। এডিশ্যনেল SP ক্ৰাইম আছে, তেওঁৰ নাম্বাৰটোতো খবৰ দিব পাৰে। যিকোনো এজন বিষয়া পৰ্যায়ত যদি আপোনালোকে ভাবে যে থানা লেভেলত আপোনালোকে খবৰ দি আপোনালোকে সন্তুষ্টি পোৱা নাই, তেতিয়াহ'লে যিকোনো সময়তে আমাৰ 24 ঘণ্টাই ফোন খোলা থাকে, যিকোনো সময়তে ইনফৰ্মেশ্যন দিব পাৰে।